हेलो एभ्रिवान वेलकम बैक टू माय अनादर ब्लग। আজি হৈছে বুধবাৰ আৰু এতিয়া পাইছে আবেলি 4টা। এয়া শনিবাৰে গৈছিলে ৰিয়া অকণ ওলাই গৈছিলে লগৰ এজনীক পাবলৈ আৰু লগতে পেট পূজাও কৰিলে আৰু এখন মুভি চালে। এখন খুব ভাল হৈছে বোলে মুঞ্জা, সেইকাৰণে অকণ মই আপোনালোকৰ লগতে শ্বেয়াৰ কৰিলোঁ। আৰু বলকচোন যোৱাকালি ৰাতি ইমানেই মোৰ এলাহ লাগিছিলে, অকণমান ওলাই গৈছিলোঁ, আহি পেলাই ভাত বনাবলৈ এলাহ লাগিলে, মানে দালি ভাজি কৰি থাকিবলৈ এলাহ লাগিলে। সেইকাৰণে এইখিনি চয়াবিন লৈছোঁ, দেখিছেনে, চব সানি মছলা পাতি চব সানি মেলি লৈছোঁ। আৰু দুডোখৰমান আলু দিছোঁ আৰু এয়া কুকাৰটোত দি দিছোঁ অকণমান তেল আৰু দি দিছোঁ পিঁয়াজ নহৰু। আৰু কেতিয়াবা এনেকৈ এলাহ লাগিলে কৰি খাব পাৰে আপোনালোকেও। তাৰপাছতে দি দিছোঁ সেই সানি থোৱা মানে মেৰিনেট কৰাই আৰু নিউট্ৰেলাখিনি। তাৰপাছতে অকণমান দি দিছোঁ বিলাহী ঘিউ। তাৰপাছতে চাউলখিনি ধুই থোৱা আছিলে সেইখিনি দি দিছোঁ আৰু লৰাই বগৰাই আজি এনেকৈয়ে বনাইছোঁ, এনেকৈয়ে খাম হৈছোঁ। আৰু ইমান এলাহ লাগিছে, কেইবাবিধো বনাই থাকিবলৈ বহুত দিগদাৰী। ক'ৰবালৈ ওলাই গ'লে আৰু ইমান বেছি গৰম আছিলে, আহি পেলাই যে মনেই নাযায়। অকণমান লং ইলাচি দি দিছোঁ, তাৰপাছত অকণমান ভাজি লৈ দি দিছোঁ পানী আৰু অকণমান পানী দিয়াৰ পাছত দি দিছোঁ 2-3 চামুচমান দৈ। তাৰপাছতে এটা চিটি মাৰাত খুলি দিছোঁ। এয়া মোৰ হৈ গ'ল পোলাওৱে কওক যিয়ে কওক নকওক, কিন্তু খুব ধুনীয়া লাগে এনেকৈ খাবলৈ। কেতিয়াবা ইচ্ছা কৰিলে এনেকৈ খাব পাৰে, মাংস নাথাকিলেও বা কণী চনি খাব ইচ্ছা নকৰিলেও, মানে আমি মঙলবাৰে নাখাওঁ যিহেতু এনেকৈয়ে বনাই ল'লোঁ। লগত এখন তৰকাৰীও আছিলে। আৰু এয়া ৰিয়া আৰু লিজাৰ আবেলি খানা যোৱাকালিৰ আহি গ'ল, গতিকে আপোনালোককো অকণ দেখাই দিছোঁ। হেল্ল' এভ্ৰিৱান, এয়া দেখিছেনে মই আছোঁ কিটচেনত। আৰু আজি বিশেষ একো নাই বাৰু, একদম চিম্পুলকৈ ভাত সাজ খাম। তথাপিতো আজি ৰিয়াৰ ক্লাছ নাই, মানে তাই ইণ্টাৰ্ণশ্বিপটো শেষ হ'ল, গতিকে আজি এতিয়াতে মোবাইলটো হাতত তুলি ল'বলৈ সময় পাইছোঁ, নহ'লে তাইক পঠোৱাৰ লৰালৰি থাকে। মই যোনবিলাকে ভেন্দি খাই ভাল পায়, বিশেষকৈ মোৰ দৰে মানে বইল খাই ভাল পায়, তেখেতসকলক মই অকণমান দেখাই দিওঁ বইলটো কেনেকৈ বনালে বেছি ধুনীয়া লাগে। ব'লকচোন তেন্তে অকণমান দেখাই দিওঁ। এয়া দেখিছেনে, মই ভেন্দিকেইটা ডুব যোৱা মানে এনেকুৱা বহল পাত্ৰত ল'ব যাতে পানীখিনি শুকাই যায়, তেতিয়া বেছি ধুনীয়া লাগে। যোনে ভাল পায় আকৌ দেই, তেখেতসকলৰ কাৰণেহে দিছোঁ মই, দেখাইছোঁ। বহুতে ভাল পায়, মই জানো ভেন্দি বইল খাবলৈ বহুতে ভাল পায়। ইয়াত দিব লাগিব নিমখখিনি পানীৰ লগত মিহলি হৈ যাব আৰু ভেন্দিখিনি একদম জৰ্জৰীয়া পৰি যাব ইয়াতে। সেইটো ভেন্দি বইল খাবলৈ, যিসকলে বইল খাই ভাল পায় তেওঁলোকে বহুত ভাল পাব। পানীৰ পৰা উঠাই আনিলে ভেন্দিটো ইমান ভাল নালাগে। ইয়াত যদি পেনখনতে যদি পানীখিনি শুকাই যায় বেছি ভাল লাগে খাবলৈ। আৰু মই পানীত নিমখটো দিব পাহৰিলোঁ, গতিকে মই এনেকৈ ওপৰতে দি দিছোঁ। একো নাই, ই গলি পেলাই তালৈ গুচি যাব আৰু বহুত ভাল লাগে। আৰু এয়া দেখিছেনে, পেনখনতে পানীখিনি শুকাই গ'ল আৰু নিমখখিনি ভেন্দিত লাগি ধৰে, খাবলৈ খুব ভাল লাগে, জৰ্জৰীয়া হয়। তাৰপাছত ব'লক, সেয়া হ'ল যেতিয়া পানী এগিলাচ ৰেডি কৰিছোঁ, এওঁৰ কাঁহীখনো ৰেডি কৰি লওঁ। এয়া ভাত দালি সদায় দৰে, একো নাই, নিৰামিষ আজি। গতিকে নিৰামিষ নহয়, এনেই অন্য খাওঁ, এইটো বাৰত খাওঁ বাৰু, কিন্তু আজি নিৰামিষ। গতিকে এয়া, আৰু ইমান বেছি গৰম পৰিছে, কিবা খাবলৈও মন নোযোৱা হৈছে। পটল ভাজি, অলপ বন্ধাকবি ভাজি আৰু লগতে দুটা বইল ভেন্দি। আপোনালোকে ভাল পায় নে নাপায়, মোৰ কিন্তু খুবেই প্ৰিয় আৰু ভেন্দি খোৱা খুবেই ভাল। আৰু এয়া এওঁৰ কাঁহীখন দি দিলোঁ। আজি বিশেষ নাই, অকণমান এনেকৈয়ে শ্বেয়াৰ কৰিছোঁ, আপোনালোকৰ ওচৰলৈ আহিছোঁ। একচুৱেলি আহিবলৈ মন থাকিলে এনেকৈয়ে আহিব পাৰি। আৰু এয়া চাওকচোন, গুৱাহাটীৰ মাজমজিয়াত একদম ঘৰৰ সন্মুখতে নদীত চলিছে নাও, কিমান যে ভাল লাগিছে। গতিকে মোবাইলটো লৰালৰিকৈ আনি অকণমান কেপচাৰ কৰি থ'লোঁ, আপোনালোককো অকণমান দেখাই দিছোঁ। আৰু বেছিকৈ বৰষুণ দিলেহে বানপানী হয়, কিন্তু এনেই নদীখন এনেকৈ ভৰি থাকিলে ইমান ভাল লাগে চাবলৈ, খুব ভাল লাগে। যেতিয়া জাবৰ জোঁথৰ নাথাকে নদীখনত, পলিথিন ভৰি নাথাকে, মোৰ যে খুবেই প্ৰিয়। অকণমান মন চন বেয়া লাগিলেও নদীখন চালে বা ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে নদীখন চাই দিলে মনটো ভাল লাগি যায়। আৰু তেন্তে আজিলৈ আহোঁ।